নমস্কাৰ ভাল খবৰলৈ সকলোকে স্বাগতম আৰু আজিৰ ভাল খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ খবৰ কিয়নো এবাৰ চৰকাৰৰ পৰা প্ৰতিমাহে লাভ কৰিব পৰীক্ষাৰ পূৰ্বলৈকে প্ৰায় ৩০০ টকাৰ এক বিশেষ জলপানী জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ভাল খবৰ এবাৰ অসম চৰকাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ লৈ আনিছে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা শিক্ষাৰ্থীসকলক চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব প্ৰতিমাহে ৩০০ টকা আৰু পৰীক্ষাৰ্থীৰ বেংক একাউণ্টত সোমাব পোনে পোনে এই ধন ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে পৰীক্ষাৰ পূৰ্বে তেওঁলোকৰ কাষত থাকি তেওঁলোকক উৎসাহ যোগাবলৈ ৰাজ্য চৰকাৰ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে সকলো শ্ৰেণীৰ সকলো লোকৰ বাবে ৰাজ্য চৰকাৰ সদায় দায়বদ্ধ আৰু এবাৰ ৰাজ্য চৰকাৰে এখন বিশেষ আঁচনি লৈ অহা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ বাবে যি প্ৰস্তুতি চলোৱা হয় সেই পৰীক্ষাৰ সময়ত তেওঁলোকৰ প্ৰস্তুতিত সহায় হোৱাকৈ পৰীক্ষাৰ পূৰ্বে বিভিন্ন টিউচন বা যি পৰিপুষ্টিদায়ক আহাৰ খাব লাগে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব ৩০০ টকা আৰু প্ৰায় ৬ মাহৰ বাবে মাহিলী ৩০০ টকাকৈ দিয়াৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যি বিশেষ পদক্ষেপ চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে ইয়াৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে যিসকল বিভিন্ন সমস্যা কেতিয়াবা তেওঁলোকে সন্মুখীন হয় সেইসকল বিশেষকৈ আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট সহায়ক হ'ব বুলি আশাবাদী ৰাজ্য চৰকাৰ এটা ভাল খবৰ কিয়নো যিসকল পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত বহিব ৬ মাহৰ পূৰ্বৰ পৰা তেওঁলোকে লাভ কৰিব চৰকাৰৰ এটা বিশেষ জলপানী আৰু এই বিশেষ জলপানী অৰ্থাৎ ৩০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু সামাজিক মাধ্যমযোগে এই বিশেষ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে বিভিন্ন সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যুৱ সমাজৰ বাবে বিভিন্ন কাম কৰি অহা দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মৰ বাবে তেওঁ বিভিন্ন ধৰণৰ অভিলাষী আঁচনি কৰিছে আৰু তাৰ মাজতে এইবাৰ ৰাজ্যৰ যিসকল লাখ লাখ ছাত্ৰী যিসকলে মেট্ৰিক পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব সেইসকলৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ তৰফৰ পৰা আৰু প্ৰতিমাহে এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ যিসকল ছাত্ৰ-ছাত্ৰী এইবেলি মেট্ৰিক পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব বা তেওঁলোকে অৱতীৰ্ণ হ'ব পৰীক্ষাত বহিব সেইসকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব ৬ মাহৰ বাবে প্ৰতি মাহতে ৩০০ টকাকৈ অৰ্থাৎ পৰীক্ষাৰ পূৰ্বে বিভিন্ন পুষ্টিদায়ক আহাৰ খাবৰ বাবে পৰীক্ষাৰ পূৰ্বে বিভিন্ন ধৰণৰ তেওঁলোকৰ যি সহায়ক হোৱা কিতাপ কিনিবৰ বাবে বা টিউচন ল'বৰ বাবে তেওঁলোকৰ সহায় হোৱাকৈ ৩০০ টকা ৬ মাহৰ বাবে তেওঁলোকৰ একাউণ্টত সোমাই দিয়া হ'ব আৰু ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে সমাপন কৰিব পাৰিব বা সম্পূৰ্ণ কৰিব পাৰিব বুলি আশাবাদী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ বাবে এই ভাল খবৰটি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীসকললৈ বিশেষকৈ আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাষত প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্য চৰকাৰে দৰে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল